অৱশেষত IPL চেম্পিয়ন বিৰাট কোহলি। IPL চেম্পিয়ন হোৱাৰ লগে লগে আৱেগিক হৈ পৰিল বিৰাট কোহলি। খিতাপ জয়ৰ পিছতে চকুত চকুলো বিৰাটৰ। খেলৰ শেষত খেলপথাৰত বহি উচুপি উঠিল কিং কোহলি। 17 বছৰীয়া অপেক্ষাৰ অন্তত প্ৰথমটো IPL ট্ৰফি জয় RCBৰ। 18টা দীঘলীয়া বছৰৰ অন্তত RCBয়ে IPL 2025ৰ ফাইনেলত পঞ্জাৱ কিংছক পৰাস্ত কৰি IPLৰ প্ৰথম খিতাপ দখল কৰে। বেংগালুৰুৰ জয়ৰ পাছতে আৱেগিক হৈ পৰে বিৰাট কোহলি, যি ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। প্ৰথমটো IPL খিতাপ অৰ্জনৰ সন্দৰ্ভত ইতিমধ্যে কোহলিয়ে মন্তব্য কৰিছে যে মোৰ হৃদয় আৰু আত্মা সদায় বেংগালুৰুৰ বাবে। যেতিয়ালৈ মই IPL খেলো তেতিয়ালৈ RCBৰ হৈয়ে খেলি থাকিম। বিৰাটৰ চকুত এয়া আনন্দৰ চকুলো। খেলপথাৰত বহি এনেদৰে কান্দি উঠিল কোহলি। সমগ্ৰ ষ্টেডিয়ামতে উদযাপনৰ সূচনা হোৱাৰ সময়তে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ মাজৰ আৱেগিক মুহূৰ্ত এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত। পত্নী অনুষ্কাক সাৱটি ধৰিলে কোহলিয়ে। প্ৰিয় খেলুৱৈগৰাকীৰ চকুলো দেখি অনুৰাগী সকলোৰো মন সেমেকাই তুলিছে। অৱশ্যে এই জয়ে উৎফুল্লিত কৰিছে সকলোকে।